নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, অসম পুলিচৰ আপোনালোকে জানে যে 16 তাৰিখতে বহু ধৰণৰ নানা ধৰণৰ পোষ্ট আহিছে। এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছে জেল ৱাৰ্ডনৰ, তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰো আহি গৈছে, তাৰপিছত গ্ৰেড 4ৰো আহি গৈছে। তো জেল ৱাৰ্ডনৰ যিটো পোষ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব 18 পৰা 40 বছৰলৈকে দিয়া আছে। তো আপোনালোকে যদি 18 পৰা 40 বছৰ হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিয়ক, কাৰণ জেল ৱাৰ্ডনৰ 1600 মিটাৰ ৰানিং আছে। এইটো 3200 নহয়, 1600 মিটাৰ অকল দৌৰাব লাগিব আপোনালোকৰ। 5 মিনিটৰ ভিতৰত কমপ্লিট কৰে 1600 মিটাৰ, তেন্তে এক্সিলেণ্ট মাৰ্ক পাই যাব, অৰ্থাৎ 20 মাৰ্কৰ ভিতৰত 20 মাৰ্কে পাব। এইটো এটা ভাল চাকৰি হয়, জেল ৱাৰ্ডনৰ জেলৰ চাকৰি হয়, এই প্ৰিজন ডিপাৰ্টমেণ্টৰ হয় অসম পুলিচৰ আণ্ডাৰত। তো বন্ধুবান্ধৱীসকল, ইয়াতে দৰমহা দিছে 50,000 পৰা 70,000লৈকে, গ্ৰেড পেও সকলোখিনি পাই যাব। তাৰপিছত এই জেল ৱাৰ্ডনৰ যিটো পোষ্ট হয় এইটো বয়সটো বহুত দি দিছে, 18 পৰা 40 বছৰলৈকে, আৰু SC/STৰ বাবেতো 5 ইয়াৰ্ছ এজ ৰিলেক্সন আছে, OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। অকল 3200 মিটাৰ যিটো ABUBত আছিল, তো এই জেল ৱাৰ্ডনৰ পোষ্টৰ বাবে 3200 মিটাৰ নালাগে, আপোনালোকৰ 1600 মিটাৰ হ'লেই হ'ব। কিন্তু এক্সিলেণ্ট মাৰ্ক যদি আনিব পাৰে আপোনালোকে, যদি এক্সিলেণ্ট মাৰ্ক লৈ আহিব পাৰে, তেন্তে আপোনালোকৰ এডমিট কাৰ্ড, ৰিটেন টেষ্টৰ বাবে এডমিট কাৰ্ডখন লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্টত বহিব পাৰিব। তো 3200 মিটাৰ দৌৰাব নালাগে, এইটো এডভাৰ্টাইজমেণ্টত দিয়া আছে। এডভাৰ্টাইজমেণ্টত মই আপোনালোকক দেখাই দি আছোঁ, 1600 মিটাৰ কৈছে, আৰু ইয়াতে লং জাম্প, তাৰপিছত ৰিটেন টেষ্ট, তাৰপিছত ভাইবা অৰেল, এই তিনিটা পদ্ধতিৰে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰলৈকে, তাৰপিছত মেডিকেল হ'ব। তো ফ্ৰেণ্ডসকল, এডভাৰ্টাইজমেণ্টখন মই আপোনালোকক দেখাই দি আছোঁ, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো ফ্ৰেণ্ডসকল, এইটো হৈছে এডভাৰ্টাইজমেণ্ট জেল ৱাৰ্ডনৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ পৰা। এইটো অসম পুলিচৰ আণ্ডাৰতে হয়। তো ইয়াতে চাওক, ইয়াতে লিখা আছে যে 5200 টকা গ্ৰেড পে পাব, আৰু 14,000 পৰা 70,000 টকালৈকে এইটো চেলাৰী হ'ব আপোনালোকৰ। আৰু এই অনলাইন এপ্লিকেশ্যনটো আপোনালোকে 22 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, 22 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট, এমাহমান সময় পাব এপ্লাই কৰাৰ। তাৰপিছত ইয়াতে চাওক, কোঠাটো দিয়া আছে যে আনৰিজাৰ্ভৰ বাবে মেল কেণ্ডিডেটৰ বাবে 64, OBC MOBC 23, টি ট্ৰাইবছ আদিবাসীৰ বাবে 3টা, SCৰ বাবে 8টা, STPৰ বাবে 11টা, ST হিলছৰ বাবে 6টা, টোটাল 115টা পোষ্ট আছে মেল কেণ্ডিডেটৰ বাবে। এইটো ফিমেল কেণ্ডিডেটৰ বাবে 23টা মান পোষ্ট দিয়া আছে। টোটাল ইয়াতে 138টা মান এই প্ৰিজন ডিপাৰ্টমেণ্টৰ জেল ৱাৰ্ডনৰ পোষ্ট হয়। ইলিজিবল ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত দ্য এপ্লিকেশ্যন মাষ্ট বি ৰেজিষ্টাৰ লোকেল, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব। তাৰপিছত এপ্লিকেশ্যন মাষ্ট স্পীক এছামিজ, আপোনালোকে অসমীয়া জনা থাকিব লাগিব লেংগুৱেজটো। তাৰপিছত এজ লিমিট দিছে 18 পৰা 40 বছৰলৈকে, যদি 18 পৰা 40 বছৰ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সটো দি দিছে 1986ৰ পৰা 2008লৈকে, যদি আপোনালোকৰ বয়সটো আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত এজ ৰিলেক্সন পাই যাব, SC/STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো বন্ধুবান্ধৱীসকল, তাৰপিছত ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো টেষ্ট, ইয়াতে মেল কেণ্ডিডেটৰ বাবে 162.5 চেণ্টিমিটাৰ হ'ব লাগিব, যিটো জেনেৰেল, OBC MOBC SC। ফিমেল কেণ্ডিডেটৰ বাবে 144.5 চেণ্টিমিটাৰ হ'লে হ'ব। STP ST হিলছৰ বাবে 160 চেণ্টিমিটাৰ, ফিমেলৰ বাবে 142 চেণ্টিমিটাৰ। চেষ্ট অনলি ফৰ মেন 81 চেণ্টিমিটাৰ হ'ব লাগিব। তো ফ্ৰেণ্ডসকল, হাউ টু এপ্লাই, ইয়াতে কেনেদৰে এপ্লাই কৰিব পাৰিব, SLPRB ৱেবছাইটতে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে ডকুমেণ্ট কি দিছে, ডকুমেণ্ট ইয়াতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব, ডিজিটেল ফটো লাগিব, তাৰপিছত পাছ চাৰ্টিফিকেট লাগিব যিটো মেট্ৰিক পাছৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাম্বাৰটো লাগিব, আধাৰ কাৰ্ড লাগিব, কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট দিব পাৰে। এডিশ্যনেল ডকুমেণ্ট যিটো অতিৰিক্ত ডকুমেণ্ট বুলি কৈছে, NCC চাৰ্টিফিকেট যদি থাকে NCC চাৰ্টিফিকেট দিব পাৰে। 3টা পদ্ধতিৰে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ৰিটেন টেষ্ট হ'ব, অৰাল ভাইবা ভইচ হ'ব। তো এইকেইটা 3টা পদ্ধতিৰে ইণ্টাৰভিউটো হ'ব। তো তাৰপিছত ইয়াতে বায়'মেট্ৰিক হ'ব। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 40 মাৰ্ক আছে, যিটো ৰেচ দৌৰাদৌৰি 20 মাৰ্ক, 1600 মিটাৰ ইয়াতে চাওক দিয়া আছে, 1600 মিটাৰ 20 মাৰ্ক পাব। যদিহে আপোনালোকে 300 ছেকেণ্ড অৰ্থাৎ 5 মিনিটতে কমপ্লিট কৰে 20 মাৰ্ক লাভ কৰিব পাৰিব। ইয়াতে পইণ্ট কেইটা দিয়া আছে, কিমান মিনিটত কিমান মাৰ্ক পাব। তাৰপিছত লং জাম্প 20 মাৰ্ক পাব, যদিহে 335 চেণ্টিমিটাৰ যদি লং জাম্প কৰিব পাৰে তেতিয়াহ'লে 10 মাৰ্ক পাব। তাৰপিছত লং জাম্পৰ বাবে 20 মাৰ্ক দিয়া আছে, 5 মাৰ্ক আছে, 335 চেণ্টিমিটাৰ যদি লং জাম্প মাৰে তেন্তে 10 মাৰ্ক পাব। আৰু ইয়াতে 500 চেণ্টিমিটাৰত যদি
আপোনালোকে লং জাম্প মাৰে তেন্তে 20 মাৰ্ক লাভ কৰিব পাৰিব। ফিমেল কেণ্ডিডেটৰ বাবে আছে, ফিমেল কেণ্ডিডেট 800 মিটাৰ দৌৰা-দৌৰি হ'ব। তাৰপিছত লং জাম্প হ'ব আপোনালোকৰ 389 চেণ্টিমিটাৰ, যিটো এক্সিলেণ্ট মাৰ্ক বুলি কোৱা হয়, 20 মাৰ্ক। তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ৰিটেন টেষ্টত ইয়াতে চাওক, ৰিটেন টেষ্ট 50 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব। 100টা মাল্টিপল চইচ কোশ্চিন থাকিব, 50 মাৰ্কৰ ভিতৰত এক্সাম হ'ব, যিটো ইয়াতে দি দিছে আপোনালোকৰ চিলেবাছ। মেথছ, তাৰপিছত জেনেৰেল ইংলিছ, লজিক, ৰিজনিং, অসমৰ হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছৰ থাকিব এইটো চিলেবাছ ৰিটেন এক্সামৰ বাবে। তো এনচিচি চি সার্টিফিকেট থাকলে 5 মার্ক পাব, বি সার্টিফিকেট থাকলে 3, এনচিচি এ সার্টিফিকেট দেখুৱালে 2 মার্ক লাভ কৰিব পাৰিব। তো ইয়াতে টোটাল 100 মাৰ্কৰ ভিতৰত এক্সাম হ'ব, যিটো ফিজিকেল এফিচিয়েন্সি টেষ্টৰ 40 মাৰ্ক, ৰিটেন টেষ্টৰ 50 মাৰ্ক, 5 মাৰ্ক এনচিচিৰ পাব যদি এনচিচিৰ সাৰ্টিফিকেট থাকে, আৰু অৰাল ভাইবা ভইচৰ 5 মাৰ্ক পাব। টোটাল 100 মাৰ্কৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব।